শিক্ষা বিভাগৰ লগত জড়িত আন এটা গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে আহিছে এখন বিভাগীয় চিঠি। আমি এইখনো ইয়াতে ইণ্টাৰপ্ৰিট কৰিবলৈ চেষ্টা কৰিম। আমি আগৰ ভিডিঅ'বিলাকতো আমি বিভিন্ন ধৰণৰ চিঠি আছিলে বিভাগীয় শিক্ষা বিভাগৰ লগত জড়িত, সেইখিনি আমি ইণ্টাৰপ্ৰিট কৰিছোঁ। আৰু ৰিচেণ্ট এখন আহিছে আৰু এইখনো আমি চাম। এইখন অফিচ অফ দ্য ষ্টেট নডেল অফিচাৰ প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ অসম SSA কেম্পাছ কাহিলীপাৰা ফালৰ পৰা আহিছিলে, 18 তাৰিখে আহিছিলে। এই কথাখিনি চাম কি কথা দিছে ইয়াতে। আৰু এটা সৰু অনুৰোধ আপোনালোকৰ থাকিলে, যদি প্ৰথমবাৰৰ বাবে এই চেনেলত ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক পাবৰ কাৰণে। এতিয়া চাওক, ইয়াতে দুটা পেজৰ নটিফিকেশ্যন হয় বা চিঠি হয়, দুটা পেজৰ, আৰু গোটেইখিনি কথা ইয়াতে আছে। আৰু গোটেইখিনি কথা আমি ইণ্টাৰপ্ৰিট কৰিম, যি কথা ইয়াতে লিখা হৈছে। আৰু অকণমান ভিডিঅ'টো দীঘল হ'ব পাৰে, কাৰণ আমি ভিডিঅ'ত মানে নটিফিকেশ্যন কি বস্তু থাকে, গোটেইখিনি কথা যিহেতু আমি ইণ্টাৰপ্ৰিট কৰোঁ বিস্তাৰিতভাৱে, সেইকাৰণে ভিডিঅ'বিলাক অকণমান দীঘল হয়। তো আপোনালোকে স্কিপ নকৰাকৈ চাব, তেতিয়াহ'লে কথাখিনি বুজিবলৈ সক্ষম হ'ব। চাওক, ইয়াতে যি দিছে আপোনাৰ ছাৰ্ভিং অফ চাইচিঅ'ৰ ৰাগী মুক্তি নিউট্ৰিয়েণ্ট হেল্থ ড্ৰিংক টু দ্য ষ্টুডেণ্ট অফ দ্য স্কুল ইন টি গাৰ্ডেন এৰিয়াছ এণ্ড SC/ST ডমিনেটেড এৰিয়াছ কভাৰ্ড আণ্ডাৰ PM পোষণ আছাম। তো PM পোষণ অসমৰ অন্তৰ্গত যিখিনি স্কুল আপোনাৰ টি গাৰ্ডেন হ'ব পাৰে বা SC বা ST ঠাইত যিখিনি স্কুল আছে, সেই স্কুলবিলাকত হেল্থ ড্ৰিংক মুক্তি নিউট্ৰিয়েণ্ট হেল্থ ড্ৰিংক ছাপ্লাইক লৈ পেলাই বা দিয়াক লৈ পেলাই ইয়াতে গোটেইখিনি কথা আছে। আমি গোটেইখিনি কথা চাম যে কি গাইডলাইন ইয়াতে দিয়া হৈছে। ভালেকেইটা গাইডলাইন আছে। গোটেইখিনি কথা আমি অসমীয়াত চাবলৈ চেষ্টা কৰিম, যিহেতু ইংলিছত পঢ়ি থাকিলে আমি বহুত দীঘল হৈ যাব ভিডিঅ'টো। এতিয়া চাওক, ইয়াতে বিষয়টো দিছে PM পোষণ অসমৰ আওতাধীন চাহ বাগিচা অঞ্চল আৰু অনুসূচিত জাতি অনুসূচিত উপজাতি প্ৰধান অঞ্চলৰ বিদ্যালয়সমূহত শিক্ষাৰ্থীসকলক চাইচিঅ'ৰ ৰাগী মুক্তি নিউট্ৰিয়েণ্ট হেল্থ ড্ৰিংক দিয়া সম্পৰ্কে লিখিছে। ইয়াতে অৱগত কৰা হৈছে যে অসমৰ চাহ বাগিচা আৰু SC প্ৰধান অঞ্চলসমূহত PM পোষণৰ অধীনত আবদ্ধ বিদ্যালয়সমূহত শিক্ষাৰ্থীসকলক গুড় পাউডাৰ যোগেৰে প্ৰস্তুত চাইচিঅ'ৰ ৰাগী নিউট্ৰি হেল্থ ড্ৰিংক পৰিৱেশন কৰাৰ এটা পাইলট প্ৰজেক্ট 9 জানুৱাৰী 2025 তাৰিখে শ্ৰী সত্য সাই অন্নপূৰ্ণা ট্ৰাষ্ট কৰ্ণাটকৰ সহযোগিতাত আৰম্ভ কৰা হৈছিল। এই একেই হস্তক্ষেপ 2025-26 শিক্ষাবৰ্ষৰ অন্তৰ্গত 2025 নৱেম্বৰ মাহৰ পৰা 2026 মাৰ্চ মাহলৈকে PM পোষণৰ অধীনত আৱদ্ধ চাহ বাগিচা অঞ্চল আৰু SC/ST প্ৰধান অঞ্চলসমূহৰ বিদ্যালয়সমূহত কাৰ্যকৰী কৰা হ'ব। চাইচিঅ'ৰ ৰাগী মুক্তি নিউট্ৰিয়েণ্ট হেল্থ ড্ৰিংক পৰিৱেশনৰ ব্যৱস্থা তলত উল্লেখ কৰা নিৰ্দেশনা অনুসৰি কাৰ্যন্বিত হ'ব। তো ইয়াতে ভালেকেইটা নিৰ্দেশনা আছে, সেই নিৰ্দেশনা মতেহে হ'ব। সেই নিৰ্দেশনাতে কি আমি এইখিনি কথা চাবলৈ চেষ্টা কৰিছোঁ। নম্বৰ 1ত দিছে, নিৰ্বাচিত বিদ্যালয়সমূহে 31 মাৰ্চ 2026লৈকে PM পোষণৰ অধীনত আৱদ্ধ প্ৰতি শিক্ষাৰ্থীক প্ৰতিটো বিকল্প বিদ্যালয় দিনত সোমবাৰ, বুধবাৰ আৰু শুক্ৰবাৰ 250 ml পৰিমাণৰ চাইচিঅ'ৰ ৰাগী মুক্তি নিউট্ৰিয়েণ্ট হেল্থ ড্ৰিংক এটা গিলাচকৈ পৰিৱেশন কৰিব লাগিব। নম্বৰ 2ত দিছে, প্ৰতিগৰাকীয়ে 10 গ্ৰাম চাইচিঅ'ৰ ৰাগী পাউডাৰ, 8 গ্ৰাম গুড় আৰু 250 ml পানীৰে প্ৰস্তুত 250 ml তাতকৈ ধুনীয়া আৰু পুষ্টিকৰ গৰম পানীয় পোৱা যায়। চাইচিঅ'ৰ মুক্তি নিউট্ৰিয়েণ্ট হেল্থ ড্ৰিংক প্ৰস্তুত কৰাৰ বিষয়ে অসমীয়া, বঙালী আৰু বড়ো ভাষাৰ টিউটৰিয়েল ভিডিঅ'সমূহ জিলা মাধ্যমেৰে সংশ্লিষ্ট বিদ্যালয়সমূহলৈ প্ৰেৰণ কৰা হৈছে। ভিডিঅ' লিংকসমূহ ইয়াতে দিছে। ইয়াতে চাব পাৰে যে অসমীয়াৰ কাৰণে এটা লিংক ইয়াতে দিছে, বেংগলীৰ কাৰণেও দিছে আৰু বড়ো মাধ্যমৰ কাৰণেও ইয়াতে দিছে লিংকবিলাক। আৰু সেই লিংকবিলাক আপোনালোকে চালে ইয়াতে চাব পাৰিব টিউটৰিয়েলবিলাক। তাৰপিছত চাওক, নম্বৰ 3ত দিছে, নিৰ্বাচিত বিদ্যালয়সমূহে বিদ্যালয়ৰ প্ৰাতকালীন সমাৱেশৰ পিছত আৰু পাঠদান আৰম্ভ হোৱাৰ আগতেই চাইচিঅ'ৰ ৰাগী মুক্তি নিউট্ৰিয়েণ্ট হেল্থ ড্ৰিংক পৰিৱেশন কৰিব। নম্বৰ 4ত দিছে, কুক কাম হেল্পাৰসকলে পানীয়টো পৰিৱেশন কৰাৰ 15 পৰা 30 মিনিট আগতেই প্ৰস্তুত কৰিব। নম্বৰ 5ত দিছে, বিদ্যালয়সমূহে চাইচিঅ'ৰ ৰাগী মুক্তি নিউট্ৰিয়েণ্ট হেল্থ ড্ৰিংক পৰিৱেশন কৰাৰ তাৰিখ
শিক্ষাৰ্থীৰ সংখ্যা আৰু পৰিৱেশনৰ আগতে পানীয়টো সোৱাদ লোৱাসকলৰ নাম লিখিতভাৱে সংৰক্ষণ কৰিব লাগিব। নম্বৰ 6 দিছে কোনো শিক্ষক, সম্প্ৰদায় সদস্য, কুক কাম হেল্পাৰ বা মাতৃ সঞ্চয় গোটৰ সদস্যই বাধ্যতামূলকভাৱে শিক্ষাৰ্থীসকলক দিয়া আগতেই পানীয়টো স্বাদ ল'ব লাগিব। তাৰপিছত এতিয়া লিখিছে বিদ্যালয়সমূহে সেই সংশ্লিষ্ট শিক্ষাখণ্ড কাৰ্যালয়সমূহৰ পৰা বণ্টন কৰা এই ড্ৰিংকটো হেল্থ পাউডাৰ আৰু গুড় পাউডাৰ সংগ্ৰহ কৰিব আৰু ইহঁতৰ ক্ষতিৰ পৰা সুৰক্ষিতভাৱে স্বাস্থ্যকৰভাৱে সংৰক্ষণ নিশ্চিত কৰিব। তাৰপিছত লিখিছে চাই চিঅ' ৰাগী মুক্তি নিউট্ৰিয়েণ্ট হেল্থ পাউডাৰ আৰু গুড় পাউডাৰ বাবদ বহন কৰা খৰচ পৃথকভাৱে জিলাসমূহলৈ মুকলি কৰা হ'ব আৰু তাৰপিছত বিদ্যালয়সমূহলৈ প্ৰেৰণ কৰিব লাগিব। এই পাইলট প্ৰজেক্টৰ অধীনত আৱৰ্তিত বিদ্যালয়সমূহৰ তালিকা আৰু বিদ্যালয়ভিত্তিক চাই চিঅ' ৰাগী মুক্তি নিউট্ৰিয়েণ্ট হেল্থ নিউট্ৰিয়েণ্ট পাউডাৰ আৰু গুড় পাউডাৰৰ প্ৰথম খণ্ড বণ্টনৰ তালিকা এই পত্ৰৰ সৈতে সংলগ্ন কৰা হ'ল। উপৰোক্ত বিষয়সমূহৰ প্ৰেক্ষাপটত আপুনি নিৰ্বাচিত বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক, মুখ্য শিক্ষক, প্ৰিন্সিপাল আৰু কুক কাম হেল্পাৰসকলক লৈ অনলাইন প্ৰশিক্ষণ কাৰ্যসূচী ক্লাছ নষ্ট নকৰাকৈ শীঘ্ৰে আয়োজন কৰাৰ বাবে অনুৰোধ জনোৱা হৈছে, য'ত PM পোষণৰ জিলা প্ৰকল্প ব্যৱস্থাপকসকলকে প্ৰশিক্ষণ প্ৰদান কৰিব। তাৰপিছত সংশ্লিষ্ট শিক্ষাখণ্ডসমূহৰ পৰা চাই চিঅ' ৰাগী মুক্তি নিউট্ৰিয়েণ্ট হেল্থ পাউডাৰ আৰু গুড় পাউডাৰ গ্ৰহণ কৰাৰ পাছতে উক্ত নিৰ্দেশনা অনুসৰি বিদ্যালয়সমূহক পানীয় পৰিৱেশন কাৰ্যসূচী অবিলম্বে প্ৰয়োগ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। উপৰোক্ত সমগ্ৰ শিক্ষা ব্লক মিছন সমন্বয়ক আৰু PM পোষণৰ ব্লক নডেল অধিকাৰীসকলক বিদ্যালয়ভিত্তিক বণ্টন অনুসৰি চাই চিঅ' ৰাগী মুক্তি নিউট্ৰিয়েণ্ট পাউডাৰ আৰু গুড় পাউডাৰৰ মজুত সামগ্ৰী সংশ্লিষ্ট বিদ্যালয়সমূহলৈ বিলম্ব নকৰি প্ৰেৰণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিব। তো দেখিছে আপোনালোকে ইয়াতে গোটেইখিনি কথা আমি চালোঁ, ক'ত কি কথা দিছিলে। ইয়াতে ভালেকেইটা নিৰ্দেশনা আছে আৰু সেই নিৰ্দেশনা অনুসৰি এই যিখিনি স্পেচিফিক স্কুলত এই যিটো ড্ৰিংক বা যিটো পাউডাৰ দিয়া হ'ব তাৰ ক্ষেত্ৰত ভালেকেইটা ইয়াতে নিৰ্দেশনা দিছে, সেই নিৰ্দেশনাখিনি মানি চলিব লাগিব। তো এইটোৱে আছিলে আজিৰ আপডেটটো। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব এটা কৰি দিব।